কাৰণে এক নম্বৰ বস্তু হে প্ৰেছাৰ সুগাৰৰ কাৰণে এইটো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই বিশ্বনাথ ঘাটত আছোঁ আৰু যিহেতু আজি হোলীৰ কাৰণে বিশ্বনাথ ঘাটৰ গীতাশ্ৰমত বৰ ধুনীয়াকৈ এটা অনুষ্ঠান হৈছে ধৰ্মীয় অনুষ্ঠান ইতিমধ্যে ভ্ৰমণৰ কাৰ্যসূচী হৈ গ'ল আৰু ভাগৱত ভ্ৰমণ কৰা যিখন ৰথ বনাইছে সেই ৰথখন বৰ সুন্দৰকৈ মানে তৈয়াৰ কৰি উলিয়াইছে মই ৰথখনো দেখিলোঁ আৰু ইয়াৰ পৰিৱেশটো দেখিলোঁ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ কম সময়ৰ ভিতৰত আপোনালোকক বিশ্বনাথ ঘাটৰ যি গীতাশ্ৰমত যিটো অনুষ্ঠান হৈছে সেই অনুষ্ঠানটো বোলো আপোনালোকক অলপ হ'লেও দেখাওঁ সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো চাওক আপোনালোকক দেখাই আছোঁ ধৰ্মীয় শোভাযাত্ৰা কৰা হৈছিলে আৰু ৰথখন ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি লৈছে চাওক মই ৰথখন দেখিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই দিওঁ এইখন ৰথ আপোনাৰ পৰা মই জানি ল'ব বিচাৰিছোঁ এই ৰথখন কোনে প্ৰস্তুত কৰি উলিয়াইছিলে অকণমান বাপ বৰ্তমান নাই বা গুৱাহাটীত আছে হয় হয় তেখেতে ৰচনা কৰিছিল এখন নতুনকৈ নিৰ্মাণ কৰা নে আগৰে আজি তিনিবাৰমান হৈছে এতিয়ালৈকে তিনিবাৰমান হৈছে ন লগতে নিতু বাপ আছে ইয়াৰ নাম আচাৰ্য দুইজনে মিলি পেলাই মানে নিতু বাপ আৰু অকণমান বাপ চাওক কিমান ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে বাইদেউ আৰু এইফালে ৰিয়ান কি আছিলে ৰাজবংশী দুইজনকে ফুৰাবৰ কাৰণে আনিছিলোঁ আৰু ইয়াৰ যিটো ধুনীয়া এটা পৰিৱেশ দেখিলোঁ মই ভাবিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই পৰিৱেশটো দেখুৱাওঁ বিশেষকৈ আপোনালোকক মোৰ ৰথখন দেখিলে ভাল লাগিলে ৰথখনে আপোনালোককো এট্ৰেকশ্যন কৰিব সেইকাৰণে দেখাব আহিলোঁ চাওক এই পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে এইফালে চাওক ধৰ্মীয় নাম গুণ গাই আছে এইফালে ধুনীয়া এখন ৰথ এইফালে মহিলাসকলে গাত হোলী লগাই এইফালে ধুনীয়াকৈ বহি আছে আৰু এইফালে ধুনীয়াকৈ এটা গণেশ যোৱা আহি আছে তাক আপোনালোকৰ পৰিৱেশটো দেখাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ আচলতে মই ঘাটলৈ ফুৰিবলৈ আহিছিলোঁ কিন্তু ঘাটৰ যিটো আজি ফাকুৱাৰ দিনাখনৰ যিটো পৰিৱেশ সঁচাকৈ মানে লেখত ল'বলগীয়া আৰু এই গীতাশ্ৰমত প্ৰতি বছৰে মানে হোলীৰ দিনাখন ফাকুৱাৰ দিনাখন এনেকৈ ভকত লগ হৈ এনেকৈ ধৰ্মীয় অনুষ্ঠান কৰা হয় সেই হোলীৰ দিনাখন মই জাষ্ট এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এতিয়া আমি আছোঁ বিশ্বনাথ ঘাটত আৰু বিশ্বনাথ ঘাটৰ সৌন্দৰ্যৰ উপভোগ কৰি আছোঁ এইটোৱে আপোনালোকে মোৰ সন্মুখত যোনটো দেখিছে সেইটো হৈছে উমাটুমনি এটা আইচলেণ্ড হয় আৰু সেইটো চাইডে গ্ৰীণ আছিয়ানা ৰিজৰ্ট আছে কেইবাটাও মন্দিৰ আছে তালৈ যদি সুবিধা হয় যাম আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাম চাই থাকক ভিডিঅ'টোৰ শেষলৈকে বাইদেউ আছে বাইদেউক ফুৰাব আনিছোঁ আৰু এইফালে ৰিয়ানদা আছে ৰিয়ানদাক ফুৰাবৰ কাৰণে আনিছোঁ তো পুৰা মানে এক্সাইটেড সিপাৰে যিখিনি মন্দিৰ আছে উপভোগ কৰিম এইখন কি আছিলে এইটো গ্ৰীণ আছিয়ানা ৰিজৰ্ট আছে সেয়া চব দেখাম আৰু এইফালে বাইদেউ হৈছে বিশ্বনাথ ঘাটলৈ আৰু মানে ইয়াতে যে এনেকুৱা এটা পৰিৱেশ আছে ফাৰ্ষ্ট টাইম গম পালোঁ আগতে কেতিয়াও গম পোৱা নাছিলোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি ক'ম আৰু সেইকাৰণে ভাষা নাই তো দাদা আৰু বাইদেউহঁতক মানে একচুৱেলি দেখুৱাবৰ কাৰণে যাম আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাম চাই থাকিব ভিডিঅ'টো এতিয়া আমি গৈ আছোঁ উমাটুমনিলৈ মই অলপ আগতে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছিলোঁ যে এতিয়া তালৈ গৈ আছোঁ আৰু তাৰ পৰা আপোনালোকক যি দেখোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব সৌটো দেখিছেনে পানীৰ মাজত সৌ মন্দিৰটো প্ৰতি বছৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হয় কাৰণ বাৰিষা অহাৰ লগে লগে এইটো পানীৰ তলত থাকে ছমাহ পানীৰ তলত থাকে আৰু খৰালি দিন অহাৰ লগে লগে এইটো পুনৰ আকৌ নিৰ্মাণ কৰা হয় আৰু এইটোৱেই গুপ্তকাশী বিশ্বনাথৰ মূল মন্দিৰ বুলি সকলোৱে কয় তো মই আপোনালোকক জুম কৰি দেখাই দিছোঁ যিহেতু ওচৰলৈ নাযাওঁ এইটো জুম কৰি দেখাই দিছোঁ এইটো চাওক আৰু এবাৰ যেহেতু আমি উমাটুমনিলৈ আহি আছোঁ উমাটুমনিত কি ক'ত আছে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ দেখাই আছোঁ চাই থাকক আপোনালোকে আহিয়ে এটা ধুনীয়া বস্তু দেখিলোঁ আৰু আপোনালোকক বোলো দেখাওঁ এই সম্পূৰ্ণ শিলটোৰ ওপৰত চাওকচোন শিলটোৰ ওপৰত ধুনীয়াকৈ হ'ব কাঁইটিয়া কাঁইটিয়া গছ
উমা মন্দিৰ আমি দৰ্শন কৰিম উমা মন্দিৰ চাবৰ কাৰণে গৈ আছোঁ আৰু আজি এইটো চাইডে একচুৱেলি মানুহৰ সংখ্যাটো কম নহ'লে প্ৰতিদিনে কিন্তু ইয়াতে দৰ্শনাৰ্থী আহে কিন্তু আজি যিহেতু হোলীৰ দিন তো সকলোৱে হোলী খেলাত হয়তো ব্যস্ত হৈ আছে সেইকাৰণে এইফালে মানুহৰ ইমান সমাগম দেখা নাই আজি জাষ্ট মই আপোনালোকৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে উমা মন্দিৰ দেখাম আৰু যিখন গ্ৰীণ আছিয়ানে আছে তাতো গৈ আছোঁ আপোনালোকে দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এইখন হৈছে বাগেশ্বৰী মাৰ থান আৰু ইয়াৰ কাষতে আছে উমা মন্দিৰ এতিয়া উমাটুমুনিত আহিছিলোঁ আৰু উমাটুমুনি চাওক গছৰ তলত বহুতো তেতেলী পৰি আছে এইফালে দাদাই বুটলি আছিলে দাদা আমাৰ ওচৰৰে হয় চিনাকি দাদা তো দাদা খুজিলোঁ আৰু দাদাই আছে তেতেলী দিলে চাওক আৰু একচুৱেলি এইটো প্ৰিয় ছোৱালী মানুহৰে কিন্তু ময়ো আকৌ এই তেতেলীটো খাই ভাল পাওঁ টেঙা বস্তু ময়ো ভাল পাওঁ প্ৰেছাৰৰ কাৰণে এক নম্বৰ বস্তু হে প্ৰেছাৰ আৰু চুগাৰৰ কাৰণে এইটো ভাল ন আৰু মোৰ বাৰু প্ৰেছাৰ চুগাৰ একো নাই তথাপি খাই ভাল পাওঁ উমাটুমুনি আহি দুটা লাভ হ'ল প্ৰথম তেতেলী ল'লোঁ আৰু এতিয়া এইজোপা চাওক ঔটেঙা গছৰ তলত এইটো এটা ঔটেঙা পৰি গ'ল আমি চাই থাকোঁতে আৰু এইটো ঔটেঙা মই ঘৰলৈ লৈ যাম যাওকচোন এয়া দাদাক পঠাই দিছোঁ এইটো ঔটেঙা এইটো একদম পইণ্ট হ'ব কাৰণ নিজে পৰিছে চাওক এইটো ঔটেঙা পাই গ'লোঁ মাটি দালি ঔটেঙা ভাল লাগে ন ঔটেঙা লৈ ল'লোঁ আৰু কি ক'ত পাওঁ উমাটুমুনিত আহি দুটা বস্তু পালোঁ বাৰু তেতেলী আৰু ঔটেঙা দুটা টেঙাই পাইছোঁ ন আৰু আগলৈ গৈ আছোঁ কি ক'ত পাওঁ খেৰৰে বনাই আছে আৰু গ্ৰীণ আছিয়ানৰ ভিতৰত এইবোৰ ধুনীয়াকৈ কটেজবোৰ বনাই দিছে চাওক এইবোৰ ধুনীয়াকৈ কটেজবোৰ বনোৱা আছে ইয়াতে আপোনালোকে যদি থাকোঁ বুলি ভাবে থকাকৈ আহোঁ বুলি ভাবে তেনেহ'লে আহিব পাৰে এইটো চাওক ইমান ধুনীয়াকৈ এইবোৰ বনাই থৈ দিছে নহয় কটেজবোৰ আৰু এই ইয়াৰ ওপৰত উঠিলে আপোনালোকে উমাটুমুনিৰ ভিউটো ধুনীয়াকৈ দেখা পাব ইয়াৰ চাৰিওকাষৰ মানে পৰিৱেশটো বৰ ধুনীয়াকৈ ওপৰৰ পৰা চাব পাৰিব আপোনালোকে এইটো হৈছে শুক্ৰেশ্বৰ দেৱালয় আৰু শুক্ৰেশ্বৰ দেৱালয় ভিতৰলৈ গৈ আছোঁ আৰু উমাটুমুনিত থকা মই গোটেইকেইটা দেখালোৱেই এইটোৱে লাষ্ট আছিলে এইটো দেখাই লওঁ আৰু তাৰপিছত আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি দেখালোঁ নিশ্চয়কৈ আপোনালোকে ভাল পালে উমাটুমুনিৰ এইটো এটা দেৱালয় হয় শুক্ৰেশ্বৰ দেৱালয় আৰু সেই দেৱালয়টো আপোনালোকক দেখাবৰ কাৰণে আহি আছোঁ ইতিমধ্যে আপোনালোকক উমাটুমুনিত থকা বাকী মন্দিৰকেইটা দেৱালয়কেইটা দেখালোঁ এইটো এটা মন্দিৰ হয় আৰু এইটো দেখাবৰ কাৰণে আহি আছোঁ দুখবোৰ পাতল হৈ যায় এইটোৱে হৈছে শুক্ৰেশ্বৰ দেৱালয় এই শুক্ৰেশ্বৰ দেৱালয় চৌহদত বহুতো চাওক কেইবাজোপাও মানে বেলগছ আছে এইজোপা বেলগছ বেল লাগি আছে দেখিছে এইজোপা বেলগছ বেল লাগি আছে প্ৰতিজোপা বেলগছতে বেল লাগি আছে চাওক আৰু অলমষ্ট 6-7 জোপামান আছে এই চৌহদটোৰ শুক্ৰেশ্বৰ দেৱালয় চৌহদত 7 জোপাৰ ওপৰত মানে বেলগছ আছে আপোনালোকে মই দেখাই দিছোঁ চাওক বেল লাগি আছে চাৰিওকাষটো দেখুৱাই দিছোঁ নদীৰ মাজত আছে একেবাৰে চাওক এইবাৰ চাই লওক শুক্ৰেশ্বৰ দেৱালয় আহিছিলোঁ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ তলত এইটো চাওক বেল পালোঁ এইফালে ঔটেঙা এটা ল'লোঁ এইফালে বেল ল'লোঁ একদম পকা একদম চাওক ফাটি আছে ইমান ধুনীয়া গোন্ধ পাই আছোঁ নহয় এইটো তো এইবাৰ বেল পাই গ'লোঁ এইটো লৈ লওক আপুনি খাব পাৰিব সঁচাকৈ ভাল লাগিব এইটো খাই আৰু গাখীৰৰ লগত যদি ফিটি খাই নহয় আৰু বেষ্ট ঔটেঙা ল'লোঁ বেল ল'লোঁ আৰু কি পাওঁ নাজানো আৰু তেতিয়ালৈকে 3টা বস্তু পালোঁ তেতেলী পালোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি দেখালোঁ নিশ্চয়কৈ আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ পাই